সিংহৰ সৌজন্যত বনমালী দেৱী দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰিছিল। সেইখন মাজুলীৰ গোসাইবাৰীত আছিল আৰু তাৰ পিছত বাসুদেৱ প্ৰভুঈশ্বৰৰ দিনত এইখন সত্ৰ ইয়ালৈ আহিছিল। ইয়াতো আহোম ৰজাই তৈয়াৰ কৰি দিয়া চূণ চুৰুকি দিয়া এটা ঘৰতে বৰভঁৰাল হিচাপে সংৰক্ষিত হৈ আছিল। কিন্তু বানপানী যেতিয়া হয় তাত প্ৰায় এককালে বুকু পানীলৈকে আমাৰ বৰভঁৰালটোত হয়। সেইকাৰণে বস্তুখিনিক সংৰক্ষণ কৰি ৰখাত বহুত অসুবিধা হৈছিল। বাঁহৰ চাং বনাই তাৰ ওপৰত বস্তু বাকচ-চাকচখিনি ৰখা হৈছিল। তাৰপিছত আমি সৰ্বানন্দ সোণোৱালদেৱক এই বিষয়ত অৱগত কৰাত তেখেতে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেখেতৰ মুখ্যমন্ত্ৰীত্ব হৈ থকাৰ শেষৰ সময়ত এই ঘৰটোৰ অনুমোদন দিলে আৰু নিজে আহি আধাৰশিলা স্থাপন কৰিলে। আৰু তাৰপিছত 5 বছৰ অতিক্ৰম হ'ল। 5 বছৰৰ মূৰত ঘৰটো সৰ্বাংগ সুন্দৰ হিচাপে কাৰ্যালয়ৰ পৰা দিয়া দৃষ্টি আৰু ইয়াত নিৰ্মাণ কৰা ব্যক্তিৰ যি প্ৰচেষ্টা, উভয়ৰ মাজত এটা সৰ্বাংগ সুন্দৰ সংগ্ৰহালয় তৈয়াৰ হ'ল। এতিয়া চৰকাৰীভাৱে বস্তুখিনি আনি চফা চিকুণ কৰি পেলাই সুন্দৰকৈ সজোৱাৰো ব্যৱস্থা কৰিছে। আমি বৰ্তমানৰ মুখ্যমন্ত্ৰীদেৱক লগত আলোচনা কৰিছোঁ। তেখেত মাজুলীলৈ আহিলেই তেখেতৰ সৌজন্যতে ইয়াৰ দুৱাৰ উদ্ঘাটন কৰি দিয়া হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বাহিৰৰ পৰা অহা দৰ্শনাৰ্থীয়েও এই সম্পদ ৰাশি চাই অসমীয়া জাতিৰ গৌৰৱ, অসমৰ পৰিচালনা কৰা ৰজাসকলৰ বৈভৱ এই সম্পদ ৰাশিৰ মাজেদি অনুভৱ কৰিবলৈ সক্ষম হ'ব। এই সম্পদ ৰাশিয়ে মাজুলী তথা অসমৰ গৌৰৱ হ'ব বুলি আমি অনুভৱ কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।